এতিয়াৰে পৰা কলেজ বিশ্ববিদ্যালয়ত দিয়া হ'ব প্ৰেমৰ শিক্ষা। এক বিশেষ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে চৰকাৰে। সময় আধুনিক হৈ অহাৰ লগে লগে মানুহৰ জীৱন যন্ত্ৰৰ দৰে হৈ পৰিছে। বিশেষকৈ এক যান্ত্ৰিক আৰু আন্তঃসাৰশূন্য জীৱন কটাইছে তৰুণ-তৰুণীসকলে। তৰুণ প্ৰজন্মটো প্ৰেম সংসাৰ আদিৰ প্ৰতি আকৰ্ষিত নোহোৱা হৈছে, যাৰ ফলত চিন্তিত হৈ পৰিছে চৰকাৰ। আৰু তাৰ ফলস্বৰূপে কলেজ বিশ্ববিদ্যালয়ত প্ৰেমৰ শিক্ষা দিয়াৰ কথা ভাবিছে চৰকাৰে। চীন চৰকাৰে আৰম্ভ কৰিছে প্ৰেমৰ পাঠ্যক্ৰম। দেশখনত ক্ৰমাৎ হ্ৰাস হোৱা জনসংখ্যাক লৈ চিন্তিত হৈ পৰিছে চীন চৰকাৰ। সেয়েহে এতিয়া দেশখনে তৰুণ প্ৰজন্মক বিয়া বাৰুৰ ক্ষেত্ৰত আকৰ্ষিত কৰিবলৈ এনে বহু পদক্ষেপ গ্ৰহণ কৰিছে। জনসংখ্যা বৃদ্ধিৰ উপায় চিন্তি দেশখনৰ কলেজ বিশ্ববিদ্যালয়ত প্ৰেমৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে। চীনৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি দেশখনৰ কলেজ আৰু বিশ্ববিদ্যালয়সমূহত বিয়া আৰু প্ৰেমৰ শিক্ষাৰ বিষয়ে পাঠ্যক্ৰম যুগুত কৰা হ'ব। এই পাঠ্যক্ৰমৰ দ্বাৰা শিক্ষাৰ্থীসকলক প্ৰেম সংসাৰ আৰু সন্তানৰ বাবে আকৰ্ষিত কৰিব চৰকাৰে।